ৰঙিয়াত স্বামীৰ নিৰ্যাতনৰ বিৰুদ্ধে গোচৰ দিয়াই কাল হ'ল এগৰাকী মহিলাৰ বাবে। স্বামী তথা স্বামী পৰিয়ালৰ তালিবানী শাস্তি এগৰাকী বোৱাৰীক। ঘৰৰ চোতালত বান্ধি অকথ্য নিৰ্যাতন পত্নীক। ৰঙিয়াত মৰাণজানাৰ জীয়ৰীক পাখণ্ড স্বামীৰ নিৰ্যাতন। নকুচি গাঁৱৰ বোৱাৰীক শাৰীৰিক মানসিক নিৰ্যাতন স্বামীৰ। যৌতুক দাবী কৰি পত্নীক অত্যাচাৰ পাখণ্ড স্বামীৰ। সুদীৰ্ঘ 6 বছৰ ধৰি সাধাৰণ কথাতে মাৰধৰ কৰি আহিছে ৰঙিয়াৰ নকুচি গাঁৱৰ ৰিজুল আলীয়ে। অৱশেষত সোমবাৰে ন্যায় বিচাৰি ৰিজুল আলীৰ পত্নী অনিমা বেগমে স্বামীৰ বিৰুদ্ধে গোচৰ দিয়ে। পত্নীয়ে গোচৰ দিয়াৰ পিছতে স্বামী পৰিয়ালে খঙত অগ্নিশৰ্মা হৈ চৰম সীমা অতিক্ৰম কৰিলে। চোতালতে পত্নীক হাতে ভৰিয়ে বান্ধি চলালে শাৰীৰিক তথা মানসিক নিৰ্যাতন। তালিবানী শাস্তি দি অকথ্য নিৰ্যাতন চলালে দুৰ্ভাগ্যা বোৱাৰীগৰাকীক। পিছত স্থানীয় লোকে পৰিয়ালৰ লোকক ঘটনাটো অৱগত কৰে। পৰিয়ালৰ লোকসকলে ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মহিলাগৰাকীক বান্ধি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰি ৰঙিয়াৰ মডেল হস্পিটেলত ভৰ্তি কৰায়। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। দুগৰাকীকৈ সন্তান থকা যৌতুকৰ বলি হোৱা মহিলাগৰাকীয়ে ন্যায় পাবনে, সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। বাপেকে মায়াকে নিন চাগে মায়াকে আনি কিনি বাপকে বানে ঘৰৰ মানুহ মাকে মান তিয়াৰ হৈ কিনে কৈছি বাপেকে পুতকে তুমি মাৰি আছে বান্ধি আছে ফুপে আছে চুলি টানিছি চুলি মাখান কোনে গুবাইছি মাথাত বাপেকে গুবাইছি বিয়ে দি গুবাইছি মাথাত মস্ত দাম তোমাৰ লগত কত চুতালো বাবা পৰি আছিল খানো চুতাল গুছি তো খানো চুতাল কান গুছি বাপেকে মাত ৰাজুতে তেৰে মাত এবিলাক কৈ আছে তাৰ হেৰি তোৰ গিৰেৰে চলি কি বলবো কয় গাঁৱত তিৰি গিলে কৈ আছে গলচি তো হেন্দি মোক কৈ আছে হা গাঁৱত তিৰি কোন গাঁৱত তিৰি কৈ আছে সুষমা মিলে দেখাবিচোন কোন গাঁৱত তিৰি কৈছি তাক বদল চাই মাষ্টাৰ ধন্যা কৈ আছে মাষ্টাৰ ধন্যা কৈ আছে তাৰ মাখাত কোনি মাৰছি তোক বাপেকে মাৰছি মাপা খৰে মাৰছি কিহত মাৰছি ইনো মাৰি আছে আৰু কি কৰি দোকানত বান্ধি লৈছি তই মোক ফোন কৰাতে কান্দি আছে মাই ফোন কৰবে নৰুৱে মাই নৰুৱে কৈ আছে হয় মোৰ অনিমা বেগম বাইটি হয়। তাইক মানে তাইৰ বিয়া যাব আজি 6 বছৰে হ'ল। তাইক আগৰ পৰাই মানে গিৰিয়েকে এনেকৈ মাৰধৰ কৰি থাকে যৌতুকৰ কাৰণে, আৰু তাই এইবোৰ সহ্য কৰিব নোৱাৰি পৰহি কেছ দিছিল, কিন্তু থানাই একো কৰা নাছিল। কিন্তু আজি সি ঘৰত আহি কেনে তাইক মানে বহুত মাৰধৰ কৰিছে। পগাই তাইক মানে সৰহ সাহস আৰু গিৰিয়েকে পগাই দি ভৰি হাত পেটৰ চবতে বান্ধি কেনে অত্যাচাৰ কৰি আছিল। তেনেকৈ আমি পুলিচ লৈ কেনে তাইক উদ্ধাৰ হ'লোঁ, আৰু তেনেকৈ পুলিচে তাইক উদ্ধাৰ কৰিছে। আৰু এতিয়া আমি তাইক অৱস্থা বেয়া, তাইক আমি মডেল হস্পিটেল লৈ আহিছোঁ। তাইক ন্যায় লাগে, তাইক যেনেকৈ শাস্তি দিছে তাই সি যাতে শাস্তি পায়, তাইক সাহসে সৰহকে চবে শাস্তি পায়, যাতে তাইক যেনেকৈ ইমান বেয়াকৈ মাৰিছে অত্যাচাৰ কৰিছে। দেউৰাকৰ লগত আছে, ঘৰৰ পৰিয়াল দুটা ট্ৰেইনিঙত মাৰিব খুজিছে তাইক, সেইখিনি আৰু থানাত কেছ দিছা? থানাত কেছ দিছোঁ। এৰেষ্ট কৰিছে নে পুলিচে কাৰোবাক? এৰেষ্ট এতিয়ালৈ কৰা নাই। গিৰিয়েকৰ নাম কি হয়? গিৰিয়েকৰ নাম ৰিজুল আলী হয়। ক'ত বিয়া হৈছিল? মৰাণজান নকুচি। তাৰ লগতে তাৰ গিৰিয়েকৰ সৌৰাগ আৰু সাহসে লগ লাগি কেনে চুৰি তুলি ধৰি কেনে পুৰা ৰছী বান্ধি কেনে মাৰধৰ কৰিছে, আৰু বহুত বেয়াকৈ মূৰ চুৰ পৰা টকান দিব পাইছে, বহুত বেয়াকৈ মাৰিছে তাই। হয়, মোৰ বাইটি হয় অনিমা বেগম। সিহঁতে যে আজি যোৱা 6 বছৰ বিয়া হৈছে, বিয়া হৈ কেনে তাৰপিছত আকৌ এতিয়া যৌতুকৰ কাৰণে মাৰধৰ কৰি আছে। যৌতুক লাগে, 2জনী ছোৱালী আছে তাই, ছোৱালী লাগি তাৰপিছত আকৌ যৌতুক লাগে, আকৌ মাৰধৰ কৰিছে। পুলিচ গৈছে, পুলিচে উদ্ধাৰ কৰি লৈ আহিছে। মাৰা চেষ্টা চলাইছিলে, যদি পুলিচ নাযায় আৰু সেই ডেথে হৈ যায়। ৰঙিয়াৰ পৰা ইণ্টাজালৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।